মই গুৱাহাটীত অৱস্থিত SBI পাব্লিক স্কুলৰ ক্লাছ 6ৰ এজন ষ্টুডেণ্টৰ গাৰ্জেন হয়। কালি স্কুলত এটা ঘটনা সংঘটিত হোৱাৰ কাৰণে আমি এই কথাটো ক'বলগীয়া হৈছে। কালি তাৰমানে ইহঁতৰ স্কুলত ক্লাছ টিচাৰ প্ৰেজেণ্ট থকা অৱস্থাতে সিহঁতৰ এটা লগৰ ল'ৰা তাৰ নামটো ভিয়ম, সি তাৰমানে তাৰ লগৰ ল'ৰা ছোৱালীবিলাকক এটা গ্লাছৰ টুকুৰা লৈ পেলাই বহুতক আঘাত কৰিছে, কাৰোবাৰ হাতত, কাৰোবাৰ ডিঙিত। তেনেকৈ সি একদম জোৰ জবৰদস্তি সি কৈছে আঁতৰি ল'ৰা ছোৱালীবিলাক দিলেও সি সেই কাটিছে গ্লাছ দি কটাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ তেজ ওলাইছে। কিন্তু সেই কথাটো আমাক গাৰ্জেনক স্কুলৰ ফালৰ পৰা আমাক জনোৱা হোৱা নাছিলে। আৰু ষ্টুডেণ্টকেইটা যেতিয়া আহি ঘৰ পাইছে 3টা বজাত, তেতিয়াহে আমি গম পাইছোঁ যে সিহঁতক সেনেকৈ গ্লাছেৰে বেলেগ ষ্টুডেণ্টে কাটিছে। কিন্তু সেই কথাষাৰ কিন্তু আমাক স্কুলৰ পৰা জনাব লাগিছিল। তাৰপিছতে সেই ল'ৰাটোক এতিয়া কি ব্যৱস্থা লয় আমি গম পোৱা নাই। আমি স্কুললৈ আজি গৈছিলোঁ, আজি পিছদিনা, কালিৰ ঘটনা এইটো। আজি আমি গৈছিলোঁ, কিন্তু যাওঁতে স্কুলৰ আমি প্ৰিন্সিপাল মেমক লগ কৰিছোঁ। প্ৰিন্সিপাল মেমক আমি কৈছোঁ যে আমি এই ল'ৰাটোৱে আগতেও তেনেকুৱা কিবাকিবি ঘটনা কৰিছে, সেই ল'ৰাটোৰ তাৰ বিষয়ে একশ্যনটো ল'ব লাগে। এতিয়া মেমে কৈছে একশ্যন ল'ম বুলি, তাৰ পানিছমেণ্ট হিচাপে দিম বুলি কৈছে। কিন্তু কি কৰে আমি এতিয়ালৈকে গম পোৱা নাই, কাৰণ ল'ৰাটোৰ মাক দেউতাককো আমি লগ পোৱা নাই, আমাক লগ কৰিবলৈ দিয়া নাই। আমি দেখা পাইছোঁ মাতিছে, কিন্তু কি পানিছমেণ্টটো কি দিয়ে আমি গম নাপাওঁ। সি এইটো কাম এতিয়াও কৰিছে, আগতেও কিবা হাতত তাৰমানে কিবা আলপিন জাতীয় কিবা পেপাৰ পিন এইবিলাক লৈ পেলাই ল'ৰা ছোৱালীবিলাকক এনেকৈ হেণ্ডশ্বেক কৰে যাতে ল'ৰা ছোৱালীবিলাকে দুখ পাওক, সেই তেনেকুৱা কামবিলাক কৰে। আৰু কাৰোবাক এনেকৈ ঠেলাঠেলি কৰি মাৰে, সেই তেনেকুৱাও আছে। আৰু এবাৰতো আৰু ডাঙৰ ঘটনা কৰিছে, সি তাৰমানে ল'ৰা ছোৱালীবিলাকক ঘৰৰ পৰা পইচা আনিবলৈ কৈছে, গাৰ্জেনক নোকোৱাকৈ। তাৰমানে সেইটো আৰু চুৰ কৰিবলৈ শিকাইছে, গাৰ্জেনক নোকোৱাকৈ 100 টকা ঘৰৰ পৰা নিবলৈ কৈছে আৰু তাক দিবলৈ কৈছে। সেইটো এটা কথা। সেইটো কথা মই তেতিয়া তাৰ ল'ৰাটোৰ মাকক কৈছিলোঁ যে আপোনাৰ ল'ৰাই এনেকুৱা কৰিছে, আপুনি চাব। তেতিয়া তেওঁ কি কৰিলে নাজানো, কিন্তু এইটো ঘটনা প্ৰায় আজি 2-3টামান এনেকুৱা ঘটনা হৈ গৈছে। এইটো আমি আৰু কাটি তেজ ওলোৱাটো আৰু আমি সহ্য কৰিব নোৱাৰোঁ। সেইটো কাৰণে আমি ভাবিছোঁ যে এইটো কথা আমি অলপ ফ'কাছত আনিব লাগে। আৰু এতিয়া স্কুলৰ মেমে কি কৰে এতিয়া আমি সেইটো জানিব লাগে। আৰু লগতে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে স্কুলখনত আগতে যিটো ডিচিপ্লিন আছিলে, আজিকালি সেই ডিচিপ্লিনটো নাই। খুব এনেকুৱা ঘটনাবিলাক শুনি থাকিবলৈ পোৱা যায় যে কোনোবাই কাৰোবাক মাৰিলে, কোনোবাই কাৰোবাক কিবা দুখ পোৱালে, তেনেকুৱা ঠেলাঠেলি কৰি মাৰপিট, তেনেকুৱা নিচিনা আৰু কিবাকিবি বহুত ঘটনা আমি শুনি থাকিবলৈ পাওঁ। সেইটো কাৰণে অলপ আমি ডিচিপ্লিনটো ভাল হোৱাটো বিচাৰিছোঁ স্কুলখনৰ, আৰু ল'ৰাটোৰ ওপৰত আমি একশ্যন লোৱাটো বিচাৰিছোঁ। 6ৰ এটা প্ৰজেক্ট ৱৰ্ক আছিলে। প্ৰজেক্টৰ ছাবজেক্ট টিচাৰে কিছুমান প্ৰজেক্ট কৰাৰ কাৰণে বস্তু আনিবলৈ কৈছিলে। তাতে সিহঁতৰ কাঁচৰ বটল লৈ পিনি এটা প্ৰজেক্টৰ কাম আছিলে। বাই মিষ্টেক হাতৰ পৰা পৰি কাঁচৰ গিলাচটো ভাঙাৰ লগে লগে আমাৰ যি আয়া আছে তেওঁলোকে আহি ৰুমৰ পৰা প্ৰতিটো কাঁচৰ টুকুৰা আনি ডাষ্টবিনত পেলালে। কিন্তু তাৰে এজন ছাত্ৰই এটা সৰু টুকুৰা এটা হাতত লৈ ৰাখিলে, লৈ পিনি সি ওচৰৰ 2-এটা ষ্টুডেণ্টক জাষ্ট স্ক্ৰেচ কৰা নিচিনাকৈ, আমি নখৰে যেনেকৈ স্ক্ৰেচ কৰোঁ সেনেকৈ 2-এটা হেৰি কৰিলে। তাৰপিছত লগে লগে যেতিয়া আমি গম পালোঁ, টিচাৰে যেতিয়া আমাক জনালে, তেতিয়া আমি লগে লগে আমাৰ যিটো ফাৰ্ষ্ট এইড, আমাৰ নাৰ্ছ আছে, নাৰ্ছৰ ওচৰলৈ নি এটা ফাৰ্ষ্ট এইড দিয়া হ'ল। দিয়া হোৱাৰ পিছত চবে চাই মেলি ঠিকেই আছে, ঠিক আছে, সিহঁতক ঘৰলৈ পঠাই দিয়া হ'ল। সেইখিনিলৈকে চব অ'কে, একো প্ৰব্লেমে নাই। তাৰপিছত লগে লগে আমি যিজনে কামটো কৰিছিলে প্ৰিন্সিপাল মেমৰ ওচৰলৈ আনি মেমে তাৰ লগত ডিছকাছ কৰিছে। ইভেন পেৰেণ্টছকো মতা হৈছে, পেৰেণ্টছক মাতি পিনি তেওঁলোকৰ যাতে বিহেভিয়াৰটো চেঞ্জ হয় সেইকাৰণে তাক 15 ডেজৰ কাৰণে কাউন্সিলিঙত পঠোৱা হৈছে। ইভেন আমাৰ স্কুলতো কাউন্সিলৰ আছে, চাইক'লজিষ্ট আছে, আমাৰ স্কুলতো আমি কৰিছোঁ। প্লাছ আৰু প্ৰাইভেটলি পেৰেণ্টছক কোৱা হৈছে যে আপুনি তাক এটা কাউন্সিলিং কৰক। সেইকাৰণে তাক 15 ডেজৰ কাৰণে আমি কাউন্সিলিঙত পঠোৱা হৈছে। ক্লাছ 6ৰ আছিল। আক্ৰমণ বুলি ঠিক নহয়, ইট ৱাজ জাষ্ট ইন স্ক্ৰেচ খেলোঁতে যোনটো বস্তু হয় আৰু। চ' 5জন ষ্টুডেণ্টক হেৰি কৰা হৈছিল। চ' ইমিডিয়েটলি মোৰ ওচৰলৈ লৈ আহিছিল। লৈ অহাৰ লগে লগে মই সোধ-পোছ কৰিলোঁ কি হ'ল। যেতিয়া বাচ্ছাটোক সুধিছোঁ, তেওঁ নিজে কৈছে মেম মই ভবাই নাছিলোঁ এনেকুৱা কিবা এটা হ'ব পাৰে বুলি। চ' তেওঁলোকৰ ফ্ৰেণ্ডছকো সোধা হৈছে, ফ্ৰেণ্ডছেও কৈছে মেম প্ৰথমতে ক'বই খোজা নাছিলে যে এনেকুৱা এটা হেৰি হৈছে। তাৰপিছত ক'লে যেনিবা, কৈ পেলাই মই পেৰেণ্টছক আজি মাতিলোঁ, পেৰেণ্টছ আহিছিল।
মানে যোন 5জনক মানে দুখ পাইছিল তেওঁলোকৰ পেৰেণ্টছো মাতিছোঁ আহিছিল মোৰ ওচৰলৈ আৰু যোনে কৰিছিলে সেইটো তেওঁকো মাতা হৈছিল একো তেনেকুৱা নহয় মানে এইটোৱেই দুখ লাগিছে যে এণ্টায়াৰ নিউজ হেজ বিন ডিষ্টৰ্টেড ইট ৱাজ নট এ নিউজ এট অল that has to be shown like this কিন্তু নাই একো তেনেকুৱা কথা নহয় আমাৰ নাৰ্ছ আছে নাৰ্ছে ফাৰ্ষ্ট এইড লগাইছে মোৰ ওচৰলৈ যেতিয়া বাচ্চাটো হৈছে একো ব্লিড কৰি থকাও নাই ইটছ জাষ্ট এ মাইনৰ স্ক্ৰেচ যোনটো আমি এনেই দুখ পালে হয় বা খজুৱাই দিলে এনেকৈ দুখ হেৰি হ'লে হয় সেই তেনেকুৱাই স্ক্ৰেচেছ আছিলে এইটো মানে ট্ৰানজিশ্যনত হৈছিল যেতিয়া এজন টিচাৰ ওলাই গৈছে আৰু এজন আহিছে বাই দ্য টাইম টিচাৰ সোমাই আহিছে কিছুমান ষ্টুডেণ্টছে আহি পেলাই কৈছে তেতিয়া টিচাৰ লগালগ একশ্যন লৈ পেলাই নাৰ্ছৰ ওচৰলৈ লৈ গৈছে এই প্ৰজেক্ট এটা আছিলে যেনে ষ্টুডেণ্টছৰ প্ৰজেক্ট থাকে নহয় চ' বটলত কিবা কৰোঁতে শ্লিপ হৈ পেলাই বটলটো ভাঙি গ'ল চ' ভাঙি যাওঁতে যোনটো ভাঙা টুকুৰা এইবোৰ অলৰেডি চাফা কৰি দিয়া হৈছিল তাৰে মাজতে এজন ষ্টুডেণ্ট থাকেই তেনেকুৱা ল'ৰা ছোৱালী দুষ্টামি কৰে কেতিয়াবা এটা ৰাখি থৈছিল সৰু টুকুৰা এটা সেইটো দিয়েই সি মানে সেয়া কৰিলে আগতেও এনেকুৱা কিবা ঘটনা সংবাদ সেই ষ্টুডেণ্টজনে আগতেও কিবা এনেকুৱা কৰা কিবা আছে নেকি তেনেকুৱা কোনো ৰেকৰ্ড নাই আৰু এনেকুৱা থাকিলে আমি ডেফিনেটলি উই উড হেভ টেকেন একশ্যন এনেকুৱা ৰেকৰ্ড নাই নিশ্চয়কৈ চাওক ইতিমধ্যে NKTV দৰ্শকসকলক আমি সেই খবৰটো জনাইছোঁ যে গুৱাহাটী মহানগৰীৰ মোৰ পিছফালে থকা এই ব্যক্তিগত খণ্ডৰ যি বিদ্যালয়খনত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে আৰু যি ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ আচলতে আক্ৰমণৰ বলি হৈছে আন 5জন ছাত্ৰ আৰু পূৰ্বেও এই ছাত্ৰজনৰ বিৰুদ্ধে বহু অভিযোগ আছে আৰু আমি ইতিমধ্যেই যি ভুক্তভোগী এজন ছাত্ৰৰ পৰিয়ালৰ যি মাতৃৰ ভাষ্য আপোনালোকক শুনাইছোঁ এই মুহূৰ্তত তেওঁ NKTVৰ সন্মুখত ভাষ্য প্ৰদান কৰিছে যে পূৰ্বৰে পৰা এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে এই বিদ্যালয়খনত আৰু আজি ৰাতিপুৱাৰ ভাগত সেই যিসকল অভিভাৱিকা আৰু সেইসকল অভিভাৱকে আহি এই বিদ্যালয়ত উপস্থিত হৈছিল আৰু এই বিদ্যালয়ৰ যি প্ৰধান শিক্ষক তেওঁৰ সৈতে কথা পাতিছিল কিন্তু এই কথা বতৰা তেওঁলোকে গাপ দিয়াৰ চেষ্টা কৰিছে কিছু পৰিমাণে গাপ দিয়াৰ চেষ্টা কৰিছে আৰু পিছত নিজৰ ফালৰ পৰা তেওঁলোকে ব্যৱস্থা ল'ম বুলি কৈছিল আৰু মোৰ পিছফালে যি আছে SBOA পাব্লিক স্কুল এই SBOA পাব্লিক স্কুলত প্ৰায় এনেধৰণৰ ঘটনা সংঘটিত হৈছে যি মহানগৰীৰ গড়চুকস্থিত SBOA পাব্লিক স্কুল ইয়াৰ ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰৰ হাতত এনেদৰে আঘাতৰ বলি হৈছে আন কেইবাগৰাকী ছাত্ৰ আৰু এইখিনিতে NKTV দৰ্শকসকলক গুৰুত্বপূৰ্ণভাৱে সেই কথাটো উল্লেখ কৰিব বিচাৰিম যে যি বিজ্ঞানৰ শ্ৰেণীকোঠাত যি ব্যৱহাৰিক পৰীক্ষা কৰিবলৈ যিসমূহ আইনাৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় এই আইনাৰ সামগ্ৰী এটা ভাঙিছিল আৰু ভঙা বটল এটা ডাষ্টবিনত পেলাই দিয়া হৈছিল আৰু তাৰ পাছতে এটুকুৰা আইনা এনেদৰে উঠাই আনি সেই যিগৰাকী বিশেষ ছাত্ৰৰ কথা উল্লেখ কৰিছোঁ সেই ছাত্ৰজনে আন যি ছাত্ৰসকলক এনেদৰে আঘাত কৰিছিল আৰু আন এখন স্ক্ৰীণত আমি NKTV দৰ্শকসকলক দেখুৱাই আছোঁ সেই ভিজুৱেলছত স্পষ্ট হৈ আছে যে গাত কাৰোবাৰ যদি হাতত কাৰোবাৰ ভৰিত নাইবা আন কাৰোবাৰ ডিঙিত এনেধৰণৰ আঘাতৰ চিন আছে আৰু পূৰ্বেও এই ছাত্ৰগৰাকীয়ে এনেধৰণৰ আইনাৰ টুকুৰাই হওক নাইবা আমি যি বৰ্ডত কাগজ লগাবলৈ যি পিন ব্যৱহাৰ কৰোঁ এই পিনেৰে কিন্তু এনেধৰণৰ বহুকেইটা ঘটনা সংঘটিত কৰা আমি পৰিলক্ষিত হৈছে আৰু ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে মহানগৰীৰ মোৰ পিছফালে থকা এই যি ব্যক্তিগত বিদ্যালয়খন আছে এই বিদ্যালয়খনত অনুশাসন কিছু কমিছে নেকি নাইবা যি 8 পৰা 10 ঘণ্টা সময় ছাত্ৰ ছাত্ৰীসকল বিদ্যালয় যি কেম্পাছৰ ভিতৰত থাকে যি পিতৃ মাতৃৰ পৰা দূৰত থাকে 8 পৰা 10 ঘণ্টা সময় সেই 10 ঘণ্টা সময় আচলতে তেওঁলোকে গতাই দিয়ে শিক্ষক শিক্ষয়িত্ৰীসকলৰ হাতত কিন্তু এই শিক্ষক শিক্ষয়িত্ৰীসকলে নিজৰ যি দায়িত্ব শিক্ষাদানৰ লগতে তেওঁলোকক যেনেধৰণে এক পৰিৱেশ দিব লাগে ভৱিষ্যতলৈকে তেওঁলোকক গঢ় দিব লাগে এই পৰিৱেশৰ পৰা তেওঁলোক কিছু ব্যৰ্থ হৈছে নেকি তেনে পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ বাবে কিয়নো যদিহে আমি এটা গণিত ব্যৱহাৰ কৰোঁ যে দিনটোৰ 24 ঘণ্টা আৰু সেই 24 ঘণ্টাৰ 14 ঘণ্টা বাদ দি যে 8 পৰা 10 ঘণ্টা আছে এই 10 ঘণ্টা কিন্তু তেওঁলোকে অৰ্থাৎ দিনটোৰ গুৰুত্বপূৰ্ণ সময় তেওঁলোকে এই বিদ্যালয়খনত কটায় আৰু তেনে 10 ঘণ্টাৰ ভিতৰত যদি ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ ঘটনাৰ সন্মুখীন হ'ব লগা হয় আৰু যি পৰৱৰ্তী সময়ত যেতিয়া সেই শিশু কাইলৈৰ যেতিয়া ভৱিষ্যত হ'ব সেই সময়ত যদি অপৰাধজনিত মন এতিয়াৰ পৰা এনেদৰে গঢ় ল'বলৈ উঠে তেনে ক্ষেত্ৰত এই শিক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ'ব এই কথাই কিন্তু এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু যোৱাকালি ৰাতিপুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতো এতিয়ালৈ কিন্তু বিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত আছে অৰ্থাৎ সম্পূৰ্ণৰূপে বিৰত আছে
সাংবাদিকেই হওক নাইবা পুলিচেই হওক তেওঁলোকৰ আৰক্ষী প্ৰশাসন তথা সংবাদ মাধ্যমৰ তেওঁলোকে মন্তব্য দিয়াৰ পৰা বিৰত আছে আৰু তাৰেই আমাৰ হাতত এই মুহূৰ্তত থকা খবৰ অনুসৰি যি 5-6জন ছাত্ৰ আচলতে সেই ছাত্ৰজনৰ আঘাতৰ বলি হৈছে তাৰে কিন্তু দুগৰাকীতকৈ অধিক ছাত্ৰ এতিয়াও কিন্তু হস্পিটেলত অৰ্থাৎ চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু আন কেইজনক ইয়াতেই চিকিৎসা কৰা হৈছিল কিন্তু ৰহস্যজনকভাৱে আমি যি ভাষ্য শুনাইছোঁ NKTV দৰ্শকসকলক যি পৰিয়ালৰ লোকৰ ভাষ্য শুনাইছোঁ সেই ভাষ্যত আপোনালোকে এটা কথা স্পষ্টকৈ গম পাব যে যোৱাকালি ৰাতিপুৱাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল কিন্তু যেতিয়ালৈ বিদ্যালয় ছুটি হোৱা নাছিল যেতিয়ালৈ স্কুল ছুটি হোৱা নাছিল তেতিয়ালৈ কিন্তু কোনো এগৰাকী অভিভাৱকক এই বিষয়ে অৱগত কৰোৱা হোৱা নাছিল ৰহস্যজনকভাৱে এই ঘটনাটো গাপ দি বিদ্যালয়ৰ ভিতৰতে যি প্ৰাৰম্ভিক চিকিৎসা কৰিব লাগে সেই চিকিৎসা কৰিছিল আৰু যেতিয়া ছুটিৰ সময়ত যেতিয়া বিদ্যালয় ছুটি হৈছিল ছুটিৰ সময়ত যেতিয়া অভিভাৱকসকলে সেই শিক্ষাৰ্থীসকলক নিবলৈ আহিছিল তেতিয়াহে এই ঘটনা কিন্তু অৱগত কৰিছিল কিন্তু এনেধৰণৰ ঘটনা যদিহে ক্লাছৰুমৰ ভিতৰত অৰ্থাৎ শ্ৰেণীকোঠাৰ ভিতৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছে তেনেহ'লে স্কুল কৰ্তৃপক্ষৰ প্ৰথম দায়িত্ব আছিল যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ লগত এই ঘটনা সংঘটিত হৈছে তেওঁলোকৰ অভিভাৱকক পোনপ্ৰথমে অৱগত কৰা কিন্তু তেনে কৰাৰ পৰা বিৰত আছিল বিদ্যালয় আৰু তাৰ পিছত আজি ৰাতিপুৱাৰ ভাগত যেতিয়া অভিভাৱকসকল ইয়াতে আহি উপস্থিত হৈছিল তেনে ক্ষেত্ৰতো কিন্তু এই ঘটনাটো সম্পূৰ্ণৰূপে গাপ দিয়াৰ চেষ্টা কৰিছিল আৰু এটা গুৰুত্বপূৰ্ণ কথা আমি এই প্ৰতিবেদনৰ অন্তত NKTV দৰ্শকসকলক ক'বলৈ বিচাৰিম যে যি সময়ত এই ঘটনা সংঘটিত হৈছিল সেই সময়ত কিন্তু সেই শ্ৰেণীকোঠাটোত শিক্ষক উপস্থিত আছিল আৰু শিক্ষকৰ সন্মুখতে অৰ্থাৎ ধেমালিতে আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈ গ'ল বুলি ক'লেও ভুল নহ'ব কিন্তু তেনে ক্ষেত্ৰত শিক্ষকৰ দায়িত্ব কি তেনে ক্ষেত্ৰত বিদ্যালয়খনৰ দায়িত্ব কি বিদ্যালয়খনে দায়িত্ব অৰ্থাৎ নিজৰ দায়িত্ব পালনৰ পৰা ব্যৰ্থ হৈছে নেকি সেয়া এই মুহূৰ্তত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এনেধৰণৰ ঘটনা যদি প্ৰায়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত প্ৰায়ে বৃদ্ধি পায় তেনেহ'লে পৰৱৰ্তী সময়ত এই ঘটনাসমূহে কেনেধৰণৰ ৰূপ ল'ব সেয়া কিন্তু এতিয়াও এক ডাঙৰ প্ৰশ্ন হিচাপে ৰৈ গৈছে